নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ ওলাইছোঁ যে শনিবাৰে কি কৰিব আৰু কি নকৰিব। শনিবাৰ শনিদেৱৰ দিন। পুৰাণৰ মতে শনিদেৱ সূৰ্যৰ পুত্ৰ। ব্ৰহ্মাৰ আশীৰ্বাদত তেওঁৰ প্ৰভাৱ পিতৃ সূৰ্য দেৱতাৰ তুলনাত বহুগুণ বেছি। প্ৰতিজন ব্যক্তিৰ ৰাশিত সূৰ্য মাত্ৰ এমাহ, চন্দ্ৰ দুমাহ দুদিন, মংগল গ্ৰহ ১.৫ মাহ, বুধ গ্ৰহ এমাহ, শুক্ৰ ৰাশিত এমাহ আৰু বৃহস্পতিত ১৩ মাহ থাকে। কিন্তু শনিদেৱ ২.৫ বছৰৰ পৰা ৭.৫ বছৰলৈকে যিকোনো ৰাশিত থাকে। জাতকৰ ৰাশিফলত শনি গ্ৰহ আগমনৰ ৩ মাহ আগতেই নিজৰ প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰে। শনিদেৱ প্ৰতিজন ব্যক্তিৰ জীৱনত ৩-৪ বাৰ আহে। প্ৰতিজন মানুহৰ ওপৰত শনিৰ প্ৰভাৱ নিৰ্ভৰ কৰে তেওঁৰ গ্ৰহৰ ওপৰত। যিমান দূৰ সম্ভৱ শনিদেৱৰ কুদৃষ্টিৰ পৰা বাচি থাকিব লাগে। শনিৰ সংখ্যা ৮ আৰু আমি আপোনাক এনে ৮টা বস্তুৰ কথা কওঁ যিবোৰ বস্তু শনিবাৰৰ দিনা কিনিব নালাগে। নম্বৰ ১, লোহা। শনিবাৰে ভুলতেও কোনো লোহা বা লোহাৰে তৈয়াৰী বস্তু কিনিব নালাগে। ৰজা বিক্ৰম আদিত্যই শনিদেৱক লোহাৰ আসন দিছিল, যাৰ ওপৰত শনিদেৱে খঙত নিজৰ কুদৃষ্টি নিক্ষেপ কৰিছিল। এই বিশ্বাস তেতিয়াৰ পৰাই চলি আছে আৰু সেইবাবেই শনিবাৰে লোহা কিনাটো অশুভ বুলি গণ্য কৰা হয়। কিন্তু ইয়াৰ বিপৰীতে শনিবাৰে লোহা দান কৰিলে ভগৱান শনিদেৱক সন্তুষ্ট কৰিব পাৰি আৰু ইয়াৰ পৰা আপুনি শুভ ফল পাব পাৰে। নম্বৰ ২, চামৰা। শনিবাৰে চামৰা বা চামৰাৰ যিকোনো বস্তু যেনে জোতা, বেল্ট আদি কিনিব নালাগে। এইটো কিনিলে আপোনাৰ সফলতাত বাধা আহিব পাৰে। নম্বৰ ৩, তেল। শনিবাৰে যিকোনো ধৰণৰ তেল, সেয়া লাগিলে খাব পৰা তেল হওক বা ৰন্ধন তেল হওক, শনিবাৰৰ দিনা ঘৰত তেল আনিব নালাগে। শনিবাৰে তেল আনিলে আপোনাৰ ঘৰলৈ অসুবিধা বা অসুস্থতা আহিব পাৰে। ইয়াৰ বিপৰীতে শনিবাৰে শনিদেৱক তেল আগবঢ়াই সন্তুষ্ট কৰিব পাৰে। নম্বৰ ৪, কয়লা। শনিবাৰে ঘৰত কয়লা অনাটো নিষিদ্ধ বুলি বিবেচিত হৈছে। কয়লাৰ ৰং ক'লা। সেইবাবেই শনিবাৰে ঘৰত কয়লা অনা মানে শনিদেৱৰ স্বৰূপটো ঘৰলৈ মাতি অনা। আৰু দ্বিতীয়তে এইটো হ'ল এক ধৰণৰ ইন্ধন। মান্যতা অনুসৰি শনিবাৰে যিকোনো প্ৰকাৰৰ ইন্ধন ঘৰলৈ আনিব নালাগে। এইটো আনিলে আপোনাৰ ঘৰত বেয়া সময়ৰ আৰম্ভণি হ'ব পাৰে। নম্বৰ ৫, ঝাৰু। শনিবাৰে ভুলতেও ঘৰলৈ ঝাৰু কিনি আনিব নালাগে। শনিবাৰে অনা ঝাৰুৱে ঘৰৰ ধন সম্পত্তিৰ ক্ষতি কৰে। নম্বৰ ৬, ক'লা তিল। শনিবাৰে ক'লা তিল কিনিব নালাগে কাৰণ শনিদশাৰ সময়ত ক'লা তিলৰ দানৰ বিশেষ তাৎপৰ্য আছে। কিন্তু শনিবাৰে ঘৰত ক'লা তিলৰ আগমন হোৱা মানে ভগৱান শনিদেৱৰ আগমনৰ দৰে হ'ব। নম্বৰ ৭, নিমখ। শনিবাৰে নিমখ কিনাৰ পৰা বিৰত থাকিব লাগে। শনিবাৰে কিনা নিমখে ঘৰত অসুস্থতা আনিব পাৰে। নম্বৰ ৮, চিয়াহী। শনিবাৰে কেতিয়াও চিয়াহী কিনিব নালাগে। ই আপোনাৰ বাবে বদনাম বা দুৰ্ভাগ্য আনিব পাৰে। শাস্ত্ৰমতে শনিদেৱক ন্যায় ৰক্ষকৰ মৰ্যাদা দিয়া হৈছে। ৰজাই হওক বা দৰিদ্ৰই হওক, শনিৰ প্ৰভাৱৰ পৰা কোনেও সাৰি যাব নোৱাৰে। শনিৰ কুদৃষ্টিয়ে ধনী মানুহৰ জীৱনকো ধ্বংস কৰিব পাৰে। ই তেওঁক মিনিটৰ ভিতৰতে ধূলিলৈ হ্ৰাস কৰিব পাৰে। শনিৰ বিশেষত্ব হ'ল ই লাহে লাহে আহে আৰু অতি লাহে লাহে যায়। অৰ্থাৎ আমাৰ জীৱনত যেতিয়াই আহে তেতিয়াই বহুদিনলৈকে থাকে। যদি আমি আমাৰ জীৱনত কিবা ভুল কৰোঁ তেন্তে ভগৱান শনিয়ে নিৰ্দয়ভাৱে আমাক সেই একেই ফল দিয়ে। সেইবাবে আমি এনে ধৰণৰ একো কাম কৰা উচিত নহয় যাৰ ফলত শনিদেৱ ৰুষ্ট হয়। প্ৰিয় দৰ্শক, যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু যদি আপুনি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।